নমস্কাৰ, মই ৰাজীৱ। আজি আপোনাৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনাক লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলং দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান মই ধূনাগুৰি ঘাটত আছোঁ। ধূনাগুৰি ঘাটৰ পৰা বঙালমৰা দিশলৈকে যাম আৰু সেইফালৰ পৰা পুনৰ ধূনাগুৰি ঘাটলৈ ঘূৰি আহিম আৰু নদীৰ মাজ অংশত বৰ্তমান কাম কিমান আগবাঢ়িছে সেয়া সকলো এই ভিডিঅ'টোতে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, হাইপ কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাওক, ধূনাগুৰি ঘাটৰ পৰা মই বঙালমৰাৰ দিশত আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিছোঁ। অৰ্থাৎ ধূনাগুৰি ঘাটৰ পৰা এই ধূনাগুৰি খনিকৰ গাঁৱলৈকে এই লখিমপুৰ মাজুলী সংযোগী যি দ্বিতীয়খন দলং, এই দ্বিতীয়খন দলং সেই অঞ্চললৈকে ধূনাগুৰি খনিকৰ গাঁৱলৈকে নিৰ্মাণ কৰা হৈছে আৰু কেনেদৰে নিৰ্মাণ কৰা হৈছে সকলো এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকিব আৰু এই যে আপোনালোকে দেখা পাইছে ওপৰত গাৰ্ডাৰবিলাক উঠাইছে, এনেদৰে এই পথৰ ওপৰত যিমানখিনি কাম আছিলে সকলোবিলাক কাম এনেদৰে কৰা হৈছে। খুব ধুনীয়াকৈ এই কামবিলাক কৰি থকা হৈছে আৰু আপোনালোকে দেখাই পাইছে গাৰ্ডাৰ উঠাই ওপৰত ঢালাই মৰা হৈছে। গতিকে এইফালে কামবিলাক ভালদৰে হৈ আছে। যিহেতু বাৰিষাৰ সময়ত নদীৰ ফালে কাম বন্ধ আছিলে আৰু সেইফালে যেতিয়া কাম বন্ধ আছিলে তেতিয়া ইয়াতে কাম কৰা হৈছিল। খুব দ্ৰুত গতিত কৰা হৈছিল আৰু শেষত আপোনালোকে দেখাই পাইছে ইয়াতে যিমানখিনি পিয়েৰ নিৰ্মাণ কৰা হৈছিলে, পিয়েৰৰ ওপৰত পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ল, তাৰপিছত গাৰ্ডাৰ ওপৰত উঠোৱা হ'ল আৰু গাৰ্ডাৰ উঠাই ওপৰত ঢালাই মৰা কামো ইতিমধ্যে কৰা হৈ গৈছে। সেয়া আপোনালোকে দেখা পাইছে আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক মই ধূনাগুৰি খনিকৰ গাঁৱলৈকে লৈ যাম, য'ৰ পৰা দলংখন আৰম্ভ হৈছে তালৈকে লৈ যাম আৰু তাৰ পৰা পুনৰ মই নদীৰ ফালে ঘূৰি আহিম। ধূনাগুৰি ঘাট হৈ নদীৰ বুকুত কাম কিমান আগবাঢ়িছে সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু তাৰ মাজতে এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ পকী দলং নিৰ্মাণ কৰা হৈছে। এখন দলং, এইখন যিখন আপোনালোকে ইতিমধ্যে দেখা পাই আছে, এইখন দ্বিতীয়খন দলং। প্ৰথম দলংখন নামনি মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা হৈছে। সেই দলংখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। যিহেতু জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই দলংখন ৰাইজৰ বাবে মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে তাতে যি কাম কৰি থকা হৈছে সেই কাম ক্ষিপ্ৰতাৰে আগুৱাই নিয়া হৈছে। বহুত কাম কৰা হৈছে আৰু সেই দলংখন আপোনালোকে যদি চোৱা নাই, মোৰ অন্য এটা চেনেল কৃষ্ণামণি এণ্ড এয়াৰ 13 ব্লগ, সেই চেনেলটোত আপোনালোকক সেই দলংখনৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে সেই চেনেলত আপোনালোকে সেই ভিডিঅ' চাব পাৰিব আৰু ইয়াতে অৱশ্যে মই এই লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন দলং দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেয়েহে সেই ভিডিঅ'টো আপোনালোকে যদি নামনি মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা পকী দলংখন চাব বিচাৰে তেতিয়া আপোনালোকে কৃষ্ণামণি এণ্ড এয়াৰ 13 ব্লগ ইউটিউব চেনেলত চাব পাৰিব। আৰু এতিয়া আপোনালোকক ইয়াত দেখুৱালোঁ, চাওক। এইখনে হৈছে ধূনাগুৰি খনিকৰ গাঁও আৰু ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা এই দলংখন আৰম্ভ কৰা হৈছে আৰু এইফালে বঙালমৰাৰ দিশত এয়া পথ নিৰ্মাণৰ কাম চলি আছে। পথৰ কামো চলি আছে, ধুনীয়াকৈ চলি আছে আৰু এইখিনিৰ পৰাই এই দলংখন আৰম্ভ হৈছে। ইয়াৰ পৰা মাজুলীৰ দিশত আপোনালোকে মাজুলীৰ দিশত যি মাজত চাপৰি আছে, সোৱণশিৰি নদী পাৰ হৈ যিটো আউনীবাৰী চাপৰি, আউনীবাৰী গাঁও, সেই আউনীবাৰী গাঁৱলৈকে এই দলংখন নিৰ্মাণ কৰা হ'ব। সকলো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আৰু পুনৰ কৈছোঁ, এই যিখন দলং, এই দলংখনৰ এই পথৰ ওপৰত যিমানখিনি কাম আছিলে এই কামবিলাক ইতিমধ্যে প্ৰায় শেষ হৈছে বুলি ক'ব পাৰি। অলপ বাকী আছে, ক'ৰবাত অলপ বাকী আছে। বেছিভাগ কামেই শেষ হৈ গৈছে, আপোনালোকে দেখাই পাইছে। আৰু এই দলংখন শেষ হোৱাৰ পাছতেই মই আপোনালোকক ধূনাগুৰি ঘাটত এই দলংখন এনেদৰে নিৰ্মাণ কৰি গৈ থকা হৈছে আৰু ধূনাগুৰি ঘাটৰ পৰা যিখন নদী আৰম্ভ হৈছে, সোৱণশিৰি নদীৰ বুকুত এই দলংখনৰ কেইটামান ফাউণ্ডেশ্যনৰ কাম এতিয়াও বাকী আছে
আৰু সেই ফাউণ্ডেশ্যনৰ কাম চলি আছে। ফাউণ্ডেশ্যন ইতিমধ্যে হৈছে, কেইটামান হৈছে, আৰু তাতে পিয়েৰ নিৰ্মাণ কৰা হ'ব। পিয়েৰৰ পিছত পিয়েৰ কেপ। তাৰ পাছত ইয়াত যেনেকৈ আপোনালোকে দেখা পাইছে এইবিলাক PSC আই গাৰ্ডাৰ লগাইছে, তাত PSC আই গাৰ্ডাৰ নলগাই, তাত PSC বক্স গাৰ্ডাৰ লগাব। সেই তাতে যি ফাউণ্ডেশ্যনৰ কাম হোৱাৰ পাছত পিয়েৰ নিৰ্মাণ কৰাৰ পাছত যি পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ব, তাৰ পাছত যদি বানপানীয়ে অসুবিধাৰ সৃষ্টি নকৰে বা বতৰে যদি বৰষুণ আদিয়ে যদি অসুবিধাৰ সৃষ্টি নকৰে, তেতিয়া তাত সোনকালে ইয়াত যেনেকৈ দলং লগা এটা ৰূপ আপোনালোকে দেখা পাইছে, তাতো দেখা পাব। যিহেতু ইয়াত গাৰ্ডাৰ উঠোৱাৰ পাছত ওপৰত ঢালাই মাৰিব লগা হয়, কিন্তু তাত গাৰ্ডাৰ উঠোৱাৰ পাছত ঢালাই মাৰিব লগা নহয়। যিহেতু সেই যিবিলাক PSC বক্স গাৰ্ডাৰ, সেই PSC বক্স গাৰ্ডাৰবিলাক তলতেই নিৰ্মাণ কৰা হয়, খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হয়, আৰু ওপৰত উঠাই দিয়াৰ লগে লগে একেবাৰে দলং লগা এটা ৰূপ দেখা পোৱা যায়। আৰু সেয়া আপোনালোকে ইয়াতো দেখা পাব, আপোনালোকে চাই থাকিব, দেখিব। গতিকে সেইফালে নদীৰ ফালে যি ফাউণ্ডেশ্যনৰ কাম আছে বা পিয়েৰ নিৰ্মাণৰ কাম আছে আৰু পিয়েৰ কেপৰ কাম আছে, সেই কামখিনি যদি হৈ যায় আৰু বানপানীয়ে যদি অসুবিধাৰ সৃষ্টি নকৰে আৰু বৰষুণে যদি অসুবিধাৰ সৃষ্টি নকৰে, মই ভাবোঁ তাত কাম ইমান বেছি দিন লাগিব বুলি মই ভবা নাই। আৰু আমি জানিব পাৰিছোঁ 3টা খুঁটাৰ মাজত যিমান দূৰত্ব, সিমান দূৰত্বৰ কাম এমাহত তেওঁলোকে কৰিব পাৰে। মানে PSC বক্স গাৰ্ডাৰবিলাক 3টা খুঁটাৰ মাজত এমাহমানৰ ভিতৰতে উঠাই শেষ কৰিব পাৰে। গতিকে সেইফালে বৰ বেছি দূৰো নাই, গতিকে কামখিনি সোনকালেই হ'ব বুলি মই আশা কৰিছোঁ। আৰু এই 2026 বৰ্ষত হয়তো বহুখিনি কাম আগবাঢ়ি যাব, কিন্তু দলংখন 2026 বৰ্ষত আমি হয়তো লাভ নকৰিম। 2027 বৰ্ষৰ মাজভাগত এই দলংখন লাভ কৰাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি। আৰু আমি জানিব পাৰিছোঁ কোম্পানীৰ ফালৰ পৰাও সেইটো টাৰ্গেট কৰা হৈছে 2027 চনৰ মাজভাগলৈ, যাতে দলংখন ৰাইজৰ বাবে মুকলি কৰিব পৰা যায়, সেইটো টাৰ্গেট কৰা হৈছে। গতিকে আমি আশা কৰিম যেনেদৰে টাৰ্গেট কৰা হৈছে তেনেদৰেই যাতে দলংখনৰ নিৰ্মাণ কাৰ্য হৈ যায়। আৰু এই বছৰ 2026 বৰ্ষত যদি নামনি মাজুলী চেলেকঘাটত নিৰ্মাণ কৰি থকা পকী দলংখন মুকলি কৰে আৰু 2027 বৰ্ষৰ মাজভাগত যদি এই দলংখনো মুকলি কৰে, তেতিয়া মাজুলী লখিমপুৰবাসীৰ বাবে বা সমগ্ৰ অসমৰ বাবে এক ঐতিহাসিক ক্ষণ হ'ব। আৰু এই যি অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, এই 3খন ৰাজ্যৰ পোনপটীয়া যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব। আৰু সেই দিনটো সোনকালে আহক, আমি তাকে কামনা কৰিছোঁ। আৰু এতিয়া আপোনালোকক মই ধূনাগুৰি ঘাটত যিখন PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে সেয়া দেখুৱাইছোঁ, আপোনালোকে চাওক। খুব সুন্দৰকৈ PSC বক্স গাৰ্ডাৰবিলাক লগোৱা হৈছে, আৰু বক্স গাৰ্ডাৰবিলাক উঠাই দিয়াৰ লগে লগে দলং লগা এটা ৰূপ দেখা পোৱা যায়। মই পুনৰ কৈছোঁ, এই 3টা খুঁটাৰ মাজত যিমান দূৰত্ব, সিমানখিনি কাম এমাহত কৰিব পৰা যায়। আৰু এতিয়া মই সোৱণশিৰি নদীৰ বুকুত যি ফাউণ্ডেশ্যনৰ কাম আছে সেয়া দেখুৱাইছোঁ, আপোনালোকে চাওক। এই প্ৰথমতে আপোনালোকে দেখাই পাইছে এইটো এটা ফাউণ্ডেশ্যন হৈ পিয়েৰ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা কৰা হৈছে, আৰু মাজত সেইটো ফাউণ্ডেশ্যন হৈ গৈছে। ইয়াতে ফাউণ্ডেশ্যন হৈ গৈছে, এতিয়া ইয়াতে পিয়েৰ নিৰ্মাণ কৰিব। এনেদৰে প্ৰায় ফাউণ্ডেশ্যন হৈ গৈছে বুলি ক'ব পাৰি। ইয়াতে পিয়েৰ নিৰ্মাণ কৰিব, আৰু পিয়েৰ নিৰ্মাণ কৰি ওপৰত পিয়েৰ কেপ নিৰ্মাণ কৰিব। তাৰ পাছত যি PSC বক্স গাৰ্ডাৰ, সেই বক্স গাৰ্ডাৰবিলাক ইয়াত উঠাব। সেইখিনি কাম কৰিবলৈ হ'লে ভাল বতৰ লাগিব, যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, বানপানীয়ে যাতে অসুবিধাৰ সৃষ্টি নকৰে, আৰু যাতে বৰষুণে অসুবিধাৰ সৃষ্টি নকৰে, তেনেকুৱা ভাল বতৰ লাগিব। গতিকে আমি আশা কৰিছোঁ এই খৰালিতে এই গোটেইখিনি কাম হৈ যাব। যি ফাউণ্ডেশ্যন বা পিয়েৰ কেপ নিৰ্মাণৰ কাম, এই গোটেইখিনি হৈ যাব। আৰু বাৰিষাৰ সময়ত যি সেই ধূনাগুৰি ঘাটৰ ফালে পাৰলৈ, মই যিহেতু এতিয়া আউনীবাৰীৰ ফালৰ পৰা আপোনালোকক দেখুৱাই আছোঁ, আউনীবাৰীৰ ফালৰ পৰা দেখুৱাইছোঁ আপোনাক। গতিকে সেই ধূনাগুৰি ঘাটৰ ফালে যি বাম জেগা হ'ব তাত কাম কৰিব। যেতিয়া পানী হ'ব তেতিয়া তেওঁলোকে কাম বন্ধ নকৰে, আৰু য'ত বাম হ'ব সেইফালে কৰি থাকিব। আৰু আশা কৰিছোঁ এই মেইন নদীখনৰ বুকুত যদি দলং নিৰ্মাণৰ কাম হৈ যায়, পিয়েৰ কেপ আৰু যদি PSC বক্স গাৰ্ডাৰবিলাক উঠাব পাৰে, তেতিয়া অতি সোনকালে আমি এই দলংখন লাভ কৰিবলৈ সক্ষম হ'ম। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে
লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ভিডিঅ'টোত হাইপ কৰিব আৰু মোৰ চেনেলটোলৈ প্ৰথমবাৰ যদি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।